আইও এই ভৰ দুপৰীয়াখন আপুনি কি কৰিছে মানে নো অফিচিয়েলি ৰাম ৰাম কি কৰিছে আইও এয়া তই দেখিছ নাই আমলখি কেইটামান ময়ে ধৰিছো অঁ আমলখি খাব লাগে গম পাইছ অঁ এইটো দিয়ক মই এইটো ডাঙৰটো ধৰি দিওঁ এইটো অকণমান তলে দিয়ক ৱা ইমান ধুনীয়া আমলখি দেখিছেনে আমলখি বস্তুটো খাব লাগে অঁ এইটো বস্তুৱে বহুত শৰীৰত কাম কৰে এইটো মুখৰ জুতিও হয় আৰু ঔষধো হয় তোমাৰ চব ভাগে খাব পাৰি এইটোৱে এপোৱা গাখীৰৰ কাম কৰে এটা আমলখি ঐ কি কবি ৰাম 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 এপোৱা গাখীৰৰ কাম কৰে এইবোৰ বস্তু খাব লাগে পাওঁতেনো ৰুই লৈছোঁ জানো পদূলি মুখতে এইবোৰ ল'ৰা ছোৱালীয়েও খাব দুটা খাব পাৰিব নিজেও খাব পাৰিম মই আচাৰ থ'বও পাৰিম এতিয়া কি দালিত দিবগে নেকি এতিয়া দালিত দিম গোটাকে পিটিকা কৰিম ধুনীয়াকৈ আৰু লাগিব নে কিনো আৰু কেইটামান পাৰিব লাগে এইকেইটা ছিঙকচোন মোৰ মুখৰ আগত আছে নহ'লে ডালটো ওপৰলৈ গুচি যাব ৰাইজ মই তাৰমানে মই ভিডিঅ' বনাইছোঁ দেখিছেনে বা কেনেকৈ কৰি ৰ'ব তাৰপৰা এৰি দিব দেই বুটলি নিশ্চয় নিশ্চয় খালি হেৰি আকৌ ন বৰ ডাঙৰ হোৱা নাই এতিয়া ডাঙৰ হ'ব এইটো বা পোৱালি গছ ন নতুনকৈ লাগিছে নতুনকৈ লাগিছে এইবোৰ মাহ আৰু বয়স আছে ডাঙৰ হ'ব ন ডাঙৰ হ'ব দেখিছে ৰাইজ বাৰীত মানে গাঁৱৰ ঘৰত থকা মানে এইটো আমলখি কেজি কিমান হয় নাজানো গাঁৱৰ ঘৰত থাকিলে এইটোৱে আৰু বাৰীত মানে বস্তু থাকিলে সেইটোৱে গাঁৱৰ ঘৰ বুলি নহয় আপুনি টাউনত নগৰত থাকিও আপুনি ৰুব পাৰে হয় নাই বাৰু এতিয়া নগৰত থাকিলেও ৰুব পাৰে বৰ ডাঙৰ গছ নহয় এইবিলাক বস্তু লাগে এইবিলাক আচাৰ থ'লে মানে ইয়াৰ আচাৰটো কিমান মজা খাবলৈ এইবোৰ আচাৰ থ'বলৈ আৰু সম্পূৰ্ণ পৰিমাণে ভিটামিন চি থাকে ভিটামিন থাকে ইয়াত আপোনাৰ হ'বনে আইতা গুণকাৰী বস্তু হ'ব নে কিনো আইতা হ'ব এয়া পাৰিলে দেখিছে ন আইতাৰ লগত আজি কি পাৰিলোঁ আপোনালোকে ভিডিঅ' আগবঢ়ালোঁ কি ভিডিঅ' নাজানো আৰু চাব পাৰিবনে নোৱাৰে মই মানে ডালটো এনেকৈ ধৰি দিওঁতে আচলতে হেৰি হৈ গ'লগৈ এইটো কি বুলি কয় এই ভিডিঅ'ত ওলাবলৈ মই নাপালোঁৱে আৰু এই বস্তুবোৰ খাব লাগে আচলতে আমাৰ এতিয়া বহুত মানুহে অমিতাই নাখায় ন মই আচৰিত পাওঁ খাব লাগে অমিতাটো ভিটামিন থকা বস্তু অমিতাও বহুত কাম কৰে অমিতাত ফাইবাৰ থাকে লেট্ৰিনৰ কাৰণে পায়খানাৰ কাৰণে বহুত সুবিধা বহুত ভাল হয় লিভাৰৰ কাৰণে ভাল হয় নাই ইমানকেইটা বুটলিলে আমি দেখিছেনে জাঁজি নৈ পাৰত এই পানীয়ে ধুনীয়া নিজৰা হৈছে জাঁজি নৈ পাৰতে আছোঁ আৰু এয়া এতিয়া দালিত দি বনাবগৈ ন দালিত গোটাকৈ দি দিম তাৰপৰা পিটিকা কৰিম ইমান ভাল লাগে খাই বহুত ভাল পদূলি মুখতে আছে সেইটো কাৰণে ভাল লাগিল আৰু আগফালে মানুহে মানে আমলখি থাকিব লাগে আমলখি পাত আকৌ পূজাটো ব্যৱহাৰ কৰা হয় যাগ যজ্ঞত লাগে আইতা গম পায়নে সত্যনাৰায়ণ পূজাটো লাগে সত্যনাৰায়ণ পূজাটো লাগে এইবোৰ বস্তু পদূলি মুখত থাকিলে দুটা ল'ৰা ছোৱালীয়ে খাব পাৰিব এইবিলাক সঁচাকৈ একদম হেৰি আৰু ন এইটো কি বুলি কয় বুঢ়ীয়ে আচল পাতি লৈছে দেখিছেনে এটা মই আপোনাৰ ই ডাঙৰ হ'ব ন ডাঙৰ হ'ব এতিয়া বস্তুটো মানে পুৰত হ'বলৈ বহুত বাকী আছে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে মই এটা সাঁথৰ শিকাই দিছোঁ এনেকুৱা এটা ফলৰ নাম আমি জানো আমলখিৰ পৰা তাতে এটা ফলৰ নাম আছে আৰু লগতে এগৰাকী দেৱীৰ নাম আছে হয় নাই এটা আম লক্ষী আমটোৱে কি বুজাইছে ফলৰ নাম আৰু লক্ষীটোৱে কি বুজাইছে আমাৰ সনাতন ধৰ্ম হিন্দু ধৰ্ম এগৰাকী দেৱীৰ নাম আপোনালোকে ভিডিঅ'টোৰ মাধ্যমে কি বুজি পালে তেন্তে আমলখি আম মানে ফল আৰু লক্ষী মানে হ'ল দেৱী মানে হিন্দু আমাৰ সনাতন ধৰ্ম দেৱী এতিয়া আমি আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক এটা আমি সাঁথৰ আগবঢ়াই দিলোঁ আমলখি আপোনালোকে প্ৰশ্ন সুধিব মানুহক যে এবিধ ফলৰ নাম কোৱা যিটো ফলৰ নামত প্ৰথম দুটা আখৰে এটা ফলৰ নাম হৈছে আৰু পিছৰ দুটা বৰ্ণ বা আখৰে কি হৈছে দেৱী নাম হৈছে এতিয়া তেনে উত্তৰটো কি আইতা কৈ দিয়ক আমলখি আম আৰু লক্ষী কেনেকুৱা লাগিল ভিডিঅ'টো জনাব দেই ৰাইজসকল লক্ষীও হৈছে মানে আমলখি দুটা আখৰে মিলি আমলখি হৈছে ধন্যবাদ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা বুজিলে বুলি আশা থাকিল দেই এটা সাঁথৰ মানে আপোনালোকে বেলেগক সুধিব পাৰিব